এই মুহূৰ্তত মই উপস্থিত আছোঁ এটা বিশেষ অঞ্চলত আৰু মই অসমৰ জনসাধাৰণৰ লগতে মই চৰকাৰৰো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এই বিশেষ স্থানটোৰ পৰাই। পিছফালে মোৰ চাওক নেমু বাগান, গোটেই এই অঞ্চলটোৱেই নেমুৰ বাগানে ভৰ্তি হৈ আছে। চৰকাৰে যিটো অঞ্চলৰ নাম ঘোষণা কৰিছিল নেমুৰ গাঁও হিচাপে যিটো অঞ্চলক অভিহিত কৰিছিল সেই অঞ্চলটোতে মই বৰ্তমান উপস্থিত আছোঁ। কিন্তু ইয়ালৈ আহি যিটো কথা গম পালোঁ সেইটোহে মই অসমৰ জনসাধাৰণক জনাব বিচাৰিছোঁ আৰু অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। নেমুক আমাৰ জাতীয় খাদ্য হিচাপে ঘোষণা কৰিলে, জাতীয় ফল। এতিয়া আমি হয়তো কিতাপত পঢ়িম, আমাৰ উঠি অহা প্ৰজন্মই পঢ়িব যে অসমৰ জাতীয় ফল কি, নেমু। আৰু সেই নেমু গোটেই অসমৰ ভিতৰতে আটাইতকৈ যিটো অঞ্চলত বেছিকৈ উৎপাদন হয় সেইটোৱে হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক অঞ্চলত থকা এই লেমন ব্লেজ এই অঞ্চলটোত। কিন্তু আপোনালোকে জানি আচৰিত পাব, মোৰ পিছফালে চাওক ইয়াৰ নেমু লাগি আছে, সেইখন এখন গাড়ী তাত নেমু ভৰাই আছে। এখেতসকল ইয়াত দেখিছে, ইয়াত নেমু ভৰাই আছে এনেকৈ। আৰু এইফালে ইয়াৰ এইবোৰ ডেকা বন্ধুসকলে নেমু এনেকৈ ইয়াত ছিঙি আছে। এই গোটেইখন এখন মোটামুটি আপুনি য'তেই চাই ত'তেই দেখিব নেমুৰ বাগান। কিন্তু ইয়াত এটা নেমুৰ দাম কিমান জানেনে? আজি ইয়াত 50 পইচাত দুটা নেমু দিয়ে। ইয়াত আজি সেই পৰিৱেশ বিৰাজ হৈ আছে। মই আকৌ কৈছোঁ, এতিয়া 30 পইচা নাই, কিন্তু 50 পইচাত এটকাত ইয়াত নেমু বিক্ৰী হৈ আছে। এতিয়া যিখন গুৱাহাটীত আমি 10 টকাত এটা নেমু কিনো, কেতিয়াবা 10 টকাত দুটা নেমু যেনে তেনে খুজি খুজি আমি দোকানীৰ পৰা ক্ৰয় কৰোঁ, সেইটো সময়ত এতিয়া ইয়াত নেমু নদীত উটুৱাই দিবলগীয়া হৈছে। নেমু গছজোপা জীয়াই ৰখাৰ স্বাৰ্থত নেমু ছিঙি নদীত পেলাই দিবলগীয়া হৈছে। জাতীয় ফল হিচাপে ঘোষণা কৰি ইয়াৰ যদি নেমু উৎপাদন কৰা কৃষকে যদি উচিত মূল্য নাপায়, তেতিয়াহ'লে কাৰ কি লাভ হ'ব? অকল কিতাপত, অকল বাতৰি কাকতত, অকল আলোচনীত জাতীয় ফল হিচাপে নাম থাকিলেই হ'বনে বাৰু? সকলোকে অকণমান কথাটো অৱগত কৰিলোঁ। ইয়ালৈ আহি খুব বেয়া লাগিল। সেইকাৰণেই চৰকাৰকো দৃষ্টিগোচৰ কৰিছোঁ আৰু অসমৰ জনসাধাৰণকো কৈছোঁ যে সংশ্লিষ্ট মহলবিলাকে এই কথাবিলাক ভাবক। মোৰ কাষতে আছে এগৰাকী নেমু উৎপাদক কৃষক, আৰু পিছফালে এই অঞ্চলটোৰে একাংশ ডেকা বন্ধু আছে। এই বাইদেউগৰাকীও নেমুৰ মোটামুটি বাগান আছে। এই যে দেখিছে নেমুখিনি, এইখিনি ইয়াত এতিয়া এইমাত্ৰ ছিঙিছে। বাইদেউ, এটা নেমু ইয়াত ছিঙাৰ কাৰণে 20 পইচাকে লয় ন? আৰু যি বিক্ৰী কৰে তেওঁ কিমানকে পায়? 30 পইচা পায়। 30 পইচা, 50 পইচা পৰে নেমুটোত। 20 পইচা চিঙা গৰাকীক দিব লাগে আৰু 30 পইচা মালিকলৈ থাকে। মালিকলৈ থাকে। দৰৱ পাতি দিয়াৰ পৰা আপোনাৰ মেইনটেনেন্স কথা থাকে। ইয়াতে ঠেকা দিব লাগে বেছি লাগিলে, তাৰ উপৰি পোকৰ অকমান মেডিচিন দিব লাগে, তাৰপিছত গোবৰ দিব লাগে ইত্যাদি। আকৌ এইবিলাক চাফা বনবিলাক থাকিলে নেমুবিলাক নহয়, সেইবিলাক যথেষ্ট খৰচ আছে ইয়াতে। বাৰু বাৰু, আপোনাক মই এটা কথা সুধিছোঁ। আপুনি এখেত হৈছে এই ইয়াতে লাগি থকা এগৰাকী নেমু উৎপাদক কৃষক। এখেতে কৈছে যে ইয়াৰ নেমুৰ এটা বিশেষ বৈশিষ্ট্য হৈছে ইয়াত কোনো গুটি নাথাকে আৰু নেমুটোৰ এটা খুব সুগন্ধি আছে। হয়ো, কিন্তু নেমুটো বাহিৰৰ পৰাই খুব ধুনীয়া গোন্ধায়, ভিতৰত চাগে কাটিলে কিমান ধুনীয়া গোন্ধাব সেইটো মোৰ বাৰু অনুমানহে কৰিছোঁ, অনুভৱ কৰিব পৰা নাই। আপুনি যে ক'লে ইয়াত গুটি নাই, তাৰমানে নেমুটোৰ সঁচাকৈ ইয়াত কোনো নেমুতে গুটি নাথাকে? নেমুতে গুটি নাই, চিডলেছে হয় বস্তুটো। আচ্ছা, আপোনালোকে কিয় এই মূল্যটো নাপায়? এই উচিত মূল্যটো কিয় নাপায়? ইমান কষ্ট কৰি নেমু খেতি কৰে আপোনালোকে, তাৰপিছত আচল মূল্যটো কি কাৰণে নাপায়? এইটো গভৰ্ণমেণ্টৰ হেমাহীৰ কাৰণে নাপাওঁ। গভৰ্ণমেণ্টৰ হেমাহী? এখেতে যে কৈছে 30 পইচা আৰু ছিঙি দিয়াৰ কাৰণে 20 পইচা, তাৰমানে এটা নেমুত 50 পইচা। এনেকে এই ইমানখিনি নেমু এতিয়া যে আপোনালোকে বিক্ৰী কৰিব, এটা নেমুত আপোনালোকে কি 50 পইচাই পাব নেকি? 50 পইচাই পাম। 20 পইচাটো ছিঙোতে গুচি গ'ল। 50 পইচা 30 পইচা পালো আমি। তাৰমানে আপুনি এজন কৃষকে 30 পইচাহে পায়? 30 পইচা পাওঁ। ইয়াৰ পৰা আকৌ মেইনটেনেন্স আছে। জংঘল চাফা কৰিব লাগে, সাৰ দিব লাগে। হয়, সাৰ মানে আমাৰ আমিতো গোবৰ দিওঁ। আচ্ছা, ইয়াত কিমান মান মানুহ এই নেমু খেতিৰ লগত জড়িত হৈ আছে? প্ৰায় 80%।
80%। আচ্ছা প্ৰিয় দৰ্শক আপোনালোকে চাওক যে অসমৰ জনসাধাৰণক মই আকৌ কৈছোঁ যে এই অঞ্চলটোৰ 80% মানুহ এই নেমু খেতিৰ লগত জড়িত। এই অঞ্চলটোৰ কৃষকসকলৰ যিটো অৱস্থা, কৃষকসকলৰ যিটো দুৰ্যোগ, কৃষকসকলৰ যিটো দুৰ্ভাগ্য, সেই সন্দৰ্ভত কিন্তু চৰকাৰখন এতিয়ালৈকে সচেতন নহয়, সজাগ নহয়। কেতিয়া সজাগ হ'ব?